Hello and welcome to Severe Physics classes. আজি আমি চাম ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ হেমিস্ফেৰিকেল সাৰফেস ঠিক আছে তো ইয়াৰ আগৰ ক্লাছত আমি কি চাইছো ফ্লাক্স কি হয় চাইছো বা ফ্লাক্স কি পাইছিলো ফ্লাক্স ইজ ইকুৱেল টু phi is equal to e ds by es cos of theta পাইছিলো না আৰু এটো কেনেকুৱা আছিল ডায়াগ্ৰামেটিক্যাল দেখা হলো এটা এৰিয়া আছে ঠিক আছে তো এৰিয়া ডেলটো ইলেক্ট্ৰিক ফিল্ড এনাই কৈ আছে এটো ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰটো কেনেকুৱা হয় এটা সদায় পাৰপেন্ডিকুলাৰ হয় এৰিয়া ভেক্টৰটো হয় না এটা এৰিয়া ভেক্টৰ তো এই এংগলটো তোমাৰ কি আছিল থিটা আছিল মানে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ মাজৰ এংগল আছিল থিটা সৰি ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ মাজৰ এংগল কিমান আছিল থিটা আৰু হেতু হৈছে মই এটো থিটাটো ইয়াতে আহিছে ই আৰু এছ ৰ মাজৰ ঠিক আছে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগল হৈছে থিটা that means flux তিনটা বস্তুৰ ওপৰত ডিপেন্ড কৰিছে কাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটিৰ ওপৰত সাৰফেস এৰিয়াৰ ওপৰত আৰু এংগলৰ ওপৰত ডিপেন্ড কৰি আছে এটো তোমাৰ ডায়াগ্ৰাম তিনটা দিছো এটা বুজিব চেষ্টা কৰিবা চোৱা এটো এক নম্বৰ ডায়াগ্ৰামটোত কি আছে তোমাৰ এৰিয়া দুটাৰে কি আছে দুটাৰে এৰিয়া সেম বাট তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ লাইনস কি আছে বেলেগ বেলেগ আছে এটোত কম এটোত বেছি that means ইয়াৰ তোমাৰ কি হ'ব এটো আৰু এটো ফ্লাক্স বেলেগ বেলেগ হ'ব কাৰণ কিয় এটা এৰিয়া ঠিকে এৰিয়াও একে আছে আৰু ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ মাজৰ এংগল একে মানে থিটা আৰু এস এতে তোমাৰ কি আছিল কনস্ট্যান্ট আছিল বাট ইলেক্ট্ৰিক ফিল্ড ইয়াতে ভেৰি কৰিব তেতিয়া তোমাৰ ফ্লাক্স চেঞ্জ হ'ব হল দেন নেক্সট টুত কি আছে এৰিয়া তোমাৰ কি হৈ আছে আৰু ফ্লাক্স মানে কি আছে ইলেক্ট্ৰিক লাইনস অফ ফোর্স পাসিং থ্ৰু এন এৰিয়া নরমালি এটো কি আছে তোমাৰ এৰিয়া বেলেগ বেলেগ আছে বাট ইলেক্ট্ৰিক ফিল্ড আৰু এটা তোমাৰ কি আছে ইলেক্ট্ৰিক ফিল্ড আৰু এংগল তোমাৰ কি আছে সেম আছে কনস্ট্যান্ট আছে কিন্তু কি বেলেগ বেলেগ আছে এৰিয়া বেলেগ বেলেগ আছে তো ইয়াৰ কাৰণে তোমাৰ কি হ'ব নম্বৰ অফ লাইনস পাৰ কিমান আছে পাৰ ইউনিট এৰিয়া কিমান হ'ব বেলেগ বেলেগ হ'ব বাট আৰু এটো থাৰ্ড নম্বৰটো চোৱা 3 নম্বৰটো চোৱা কি হৈ আছে এংগল বেলেগ বেলেগ হৈ আছে কাৰ মাজৰ এংগল ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ মাজৰ এংগল কি হৈ আছে বেলেগ বেলেগ আছে ইয়াতে এংগলটো কিমান আছে তোমাৰ 0 আছে আৰু ইয়াতে তোমাৰ কি আছে থিটা নট ইকুৱেল টু 0 হয় না ইয়াতে এংগলটো বেলেগ হ'ব ঠিক আছে তো এইখিনি আমি আগৰ ক্লাছত পঢ়িছো ফ্লাক্স কি হয় কি ডিটেইলছত পঢ়িছো জাস্ট অলপমান ৰিকেপ কৰি দিছো ফাইল e.ds বা es cos পাইছিলো জাস্ট ৰিকেপ কৰা হ'ল তো বেসিক্যালি আজি আমি চাম ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ হেমিস্ফেৰিকেল সাৰফেস এটো তোমাৰ এন্ট্ৰেন্স লেভেলত ইম্পৰ্টেন্ট হয় বহুতে এটো স্কিপ কৰে তো তোমালোকে এটো স্কিপ নকৰিও ভালকে চাও ধৰি ললো এটা হেমিস্ফিয়াৰ আছে ৰেডিয়াস r আৰু তাৰ ইলেক্ট্ৰিক ফিল্ড কিমান আছে তাত e আছে ইলেক্ট্ৰিক ফিল্ড আছে e হেমিস্ফিয়াৰ মানে কেনেকুৱা হেমিস্ফিয়াৰ হৈছে এনেকুৱা টাইপৰ বস্তু এটা হয় না হেমিস্ফিয়াৰ হৈছে এনেকুৱা টাইপৰ বস্তু এটা হল এইটো এটা মোৰ হেমিস্ফিয়াৰ এটো মোৰ এটা হেমিস্ফিয়াৰ ঠিক আছে তো এটা মই চাও কেনেকৈ উলিয়াম এতিয়া ইয়াক তুমি ডাইৰেক্টলি বা এৰিয়া আৰু ইলেক্ট্ৰিক ফিল্ড মাল্টিপ্লাই কৰিলে হ'ব নেকি নহয় কাৰণ প্ৰত্যেকটো জাগাৰ এৰিয়াৰ লগত কি হ'ব শেয়াৰ এংগল বিলাকো ইলেক্ট্ৰিক ফিল্ডৰ বেলেগ বেলেগ আছে তো তাৰ কাৰণে মই কি কৰিম এটা প্ৰথম মই সৰু স্লাইডৰ কাৰণে উলিয়াম ঠিক আছে মই এটা সৰু স্লাইডৰ কাৰণে উলিয়াম এনেকৈ এটা সৰু স্লাইড লম এই স্লাইডটো মই কি উলিয়াম ফ্লাক্স উলিয়াম দেন মই কি কৰিম তা ইন্টিগ্ৰেট কৰিম হয়নে আৰু এই ফ্লাক্সটো কেনেকুৱা হ'ব এটা দুজনে কাটি পেলাই উলাই লৈ আহো এটো যে মই কাটি এই বস্তুটোৰ পৰা মই এটা সৰু পাৰ্ট নে কাটি উলাই লৈ আহো তো মই কি পাম এটা এনেকুৱা ৰিং পাম ন এনেকুৱা ৰিং পাম তো চাও কি হয় এতিয়া হা তো সেই জায়গাটোৰ এই স্লাইসটো মই কি কৰিম এই স্লাইসটোৰ কাৰণে প্ৰথমতে মই কি উলাম ইলেক্ট্ৰিক ফ্লাক্স উলাম হল তো চাও এই জায়গাটোৰ এই স্লাইডটোৰ এৰিয়া কিমান হ'ব ঠিক আছে একেলগে মই নিউমেৰিকেলত কৰি ডিৰাইভেশ্যন কৰিছো এতিয়া লিখি দিম ইয়াৰ কাৰণে মই প্ৰথমতে d5 উলাম d5 জলে কি হ'ব ইলেক্ট্ৰিক ফিল্ড যেহেতু কনস্ট্যান্ট e টু কনস্ট্যান্ট e ডট da লিখিলো মই e ডট da হল এতিয়া মোক কি লাগিল ইলেক্ট্ৰিক ফিল্ড আৰু d এৰ মাজৰ এংগল লাগিল da cos অফ এংগলটো লাগিল cos অফ কিমান হয় তো এংগলটো কিমান হয় চাও ঠিক আছে তো এই স্লাইসটোৰ যেটো ধৰিছো এৰিয়াটো কেনেকুৱা হ'ব তাৰ এৰিয়া কি হ'ব da ভেক্টৰ হ'ব এৰিয়া ভেক্টৰ স্লাইসটো ঠিক আছে এতিয়া চাম এই স্লাইসটো মই কোনটো জায়গাত লৈছো চাম এই সেন্টাৰৰ পৰা
কোনটো জায়গাত লৈছো এইটো জায়গা ঠিক আছে এইটো জায়গাত ললো হল আৰু কিমান এংগলত লৈছো এংগল হলো থিটা এটো মোৰ চয়েস দে মই কিমান ডিগ্ৰী থিটাটো কিমান লও মই এখিনিত লও এখিনিত ললে বেলেগ এংগল হ'ব এখিনিত ললে বেলেগ এংগল হ'ব এই স্লাইসটো মই কোনখিনি জায়গাত লও মানে সেই জায়গাটো মোৰ চয়েস হয় দ্যাট মিন্স থিটাটো কি হয় মোৰ চয়েস হয় ঠিক আছে এই থিটাটো কি হয় মোৰ চয়েসৰ হয় তো মোৰ চয়েস হল এই থিটাটো মোৰ চয়েস ঠিক আছে তো এটো দি এটো থিটা হল আৰু এই স্লাইসটো থিকনেস আছে তো ইয়াৰ পৰা ইয়ালৈকে এটো কি হ'ব এটো ডি থিটা হ'ব এখিনি হ'ব না এখিনি ডি থিটা ৰ মই ডায়াগ্ৰামটো লওঁ মই ভালকৈ সাফাকৈ ড্ৰ কৰি দি আছো তো ডায়াগ্ৰামটো চোৱা এবাৰ এই স্লাইসটো লৈছিলো এই স্লাইসটো মই কিমান ডিগ্ৰী এংগল লৈছিলো থিটা আৰু স্লাইসটো যেটো কিবা থিকনেস হ'ব তো ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈকে স্লাইসটোৰ মোৰ এংগল ধৰি লও সেইখিনি কভাৰ কৰিছে ডি থিটা হল ই যদি হেৰি হয় ডি থিটা হয় ঠিক আছে ই যদি ডি থিটা হয় তো এইখিনি কিমান হ'ব যেহেতু ৰেডিয়াস কিমান হয় r হয় এইখিনি কিমান হ'ব তাৰ এই এৰিয়া এই লেন্থটো কিমান হ'ব r2 r d থিটা হ'ব আমি জানো যে ৰেডিয়াস r এংগল থিটা হলে এই r2 কিমান হয় r থিটা হয় তো এইটো কিমান হ'ব r d থিটা থিকনেস হ'ব হল এতিয়া চাও এই যেটো স্লাইস হ'ব স্লাইসটোৰ এৰিয়া হলে কি হ'ব এনেকে এটা পারপেন্ডিকুলার হ'ব এৰিয়াটাৰ কি হ'ব পারপেন্ডিকুলার ডি এ হ'ব তাৰ পারপেন্ডিকুলার হল তে ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ আছে তো এতিয়া মই চাও তাৰ এৰিয়া ভেক্টৰ লগত কিমান এংগল হয় ইলেক্ট্ৰিক ফিল্ডৰ এই স্লাইসটোৰ কাৰণে এৰিয়া ভেক্টৰ ডি এ তো আৰু ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ আছিল ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্টে হয় তো ডাইৰেকশন একে আছে এটাৰ কি হল ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এতিয়া মই চাম ডি এ আৰু ইৰ মাজৰ এংগল কিমান এতিয়া চোৱা মই এইখিনি বস্তু ইয়াতে এক্সট্ৰাকে ড্ৰ কৰিছো ডায়াগ্ৰামটো ভালকৈ বুজি পোৱাৰ কাৰণে এই এংগল থিটা আছিল ইয়াৰ লগত এংগল থিটা ঠিক আছে এটা এইডাল লাইন হ্যাঁ এইডাল লাইন আমাৰ এৰিয়া ভেক্টৰ ডি এ তো এইটোৰ থিটা হয় এইটোৰ থিটা হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডটো আছে এনেকে হয় না এটো তোমাৰ কি আছিল ডি এ আৰু এইটো আৰ কি আছে তোমাৰ ই আছে হল মোক এই এংগলটো লাগে তো এইটো যদি থিটা হয় এইটো কিমান হ'ব 90 মাইনাস থিটা তো ই ডি এ কি হ'ব cos of 90 মাইনাস থিটা তে cos 90 মাইনাস থিটা মানে আমি কি জানো sin থিটা হল এতিয়া মোক লাগে এৰিয়াটো লাগে এই এৰিয়াটো কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট আছে ইলেক্ট্ৰিক ফিল্ড ই তে ডি এ কিমান হ'ব চাও তে ডি এ উলাবৰ কাৰণে এই স্ট্ৰিপটো যদি মই এনেকৈ উলিয়াই আনো এইটোৰ এৰিয়া কিমান হ'ব এৰিয়াৰ কাৰণে মোক কি লাগিব প্ৰথম তাৰ সাৰকামফাৰেন্স লাগিব আৰু এতিয়া এই স্ট্ৰিপটো যদি মই কাটি উলাই লৈ আহো মানে এইটো এটা হেমিস্ফিয়াৰ আছিল হেমিস্ফিয়াৰৰ যদি মই কি কৰো এটা স্ট্ৰিপ এনেকৈ কাটি পেলাই উলাই লৈ আহো তো ভালকৈ চোৱা এই স্ট্ৰিপটোৰ পৰা যদি মই এটা এই হেমিস্ফিয়াৰটোৰ পৰা যদি মই স্ট্ৰিপ এনেকৈ কাটি উলাই লৈ আহো কেনেকুৱা পাম এটা এনেকুৱা টাইপৰ এটা পাম ন এইটো ড্ৰ কৰিছো আগত মই বাৰু এনেকুৱা টাইপৰ এটা পাম হয়নে এতিয়া এইটোৰ যদি মোক এৰিয়া লাগে কি কৰিম এন কাটি পেলাই তাক তুমি এনেকৈ বহলাই দিয়া ঠিক আছে দীঘল কৰি দিয়া মানে কেনেকুৱা পাবা তুমি তাক এটা এনেকুৱা এটা পাবা হ'বনে যাৰ থিকনেস কিমান হ'ব এইটো হ'ব r d থিটা আৰু এইটো কিমান হ'ব তাৰ সাৰকামফাৰেন্স হ'ব টুৱাইস পাই r হ'ব হয়নে টুৱাইস পাই r হ'ব এতিয়া মোক এটা ৰেডিয়াসটো কিমান হ'ব চাওঁচা এই এৰিটো কি আছিল তোমাৰ এই স্ট্ৰিপটো পিছুৱাই লৈ গলে বেলেগ ৰেডিয়াস হ'ব আগুৱাই আনিলে বেলেগ ৰেডিয়াস হ'ব মানে যিমানে পিছলৈকে লৈ গৈ থাকিম ইয়ালৈকে এই বস্তু সৰু আহি থাকিব সৰু হলে কি কৰা ৰেডিয়াসটো সৰু হ'ব যিমানে আগুৱাই লৈ যাম ডাঙৰ হৈ গৈ থাকিব সেইটো কাৰ ওপৰত ডিপেন্ড কৰিব মই কিমান ওচৰ আগফালে লৈছো বা কিমান পিছফালে লৈ গৈছো হল মানে তুমি এংগলটোৰ ওপৰত ডিপেন্ড কৰিব যদি আগলৈকে লৈ যাও এংগলটো কি বেলেগ কিমান আহিব সৰু হৈ গৈ থাকিব এনেকৈ এংগলটো এনেকুৱা হ'ব যিমানে আগলৈকে লৈ এংগলটো কিমান হ'ব ম্যাক্সিমাম 90 ডিগ্ৰী হ'ব পাৰে তো মই ইন টার্মস অফ থিটা এই ৰেডিয়াসটো তোমাৰ আহি যাব কেনেকৈ আহিব চোৱা এইটো যদি তোমাৰ থিটা হয় তো এইখিনি কিমান হ'ব যেহেতু এইটো r এইটো কিমান হ'ব তোমাৰ r cos থিটা মানে এইখিনি তোমাৰ কিমান হ'ল তোমাৰ এই পাৰ্টটো এইখিনি বস্তু কিমান হ'ল r cos থিটা মানে এইটো মই কি লিখিম টুৱাইস পাই
আৰু জাত কি লিখিম r cos থিটা বুজি পাইছা তো পুট কৰা এটা কিমান হ'ব d এৰ জাগাত কি হ'ব তো এইটো মই কি পালো তাৰ লেন্থ পালো এইটো ব্ৰেথ পালো তো এৰিয়া কিমান হ'ব লেন্থ ইনটু ব্ৰেথ that means twice pi r cos theta into r d theta twice pi r cos theta into r d theta sin theta হল এতিয়া এক মই অলপ ৰিএৰেঞ্জ কৰি পেলাই লিখো এটা কাম কৰা twice pi r square টো বাহিৰত লৈ আহো আৰু লগত ই টো বাহিৰত ৰাখা ভিতৰত তুমি লিখা 2 sin theta cos theta d theta ঠিক আছে নেক্সট চোৱা এটা কি হ'ব আমি কি জানো 2 sin theta cos theta মানে আমি কি জানো sin 2 theta আমি জানো হয় না তো কি হ'ব এটো ৰবা ও 2 তুমি ফেল লৈ ন 2 টো ভিতৰত সোমাই আছে হা দ্যাট মিন্স কি হ'ব এখিনি pi r square e sin of 2 theta d theta এখিনি লাগে তোমালোকে লিখা হল নেক্সট চাও তো আমি এতিয়া লাগি কি উলালো এই স্লাইসটোৰ কাৰণে উলালো কিমান d5 হল এতিয়া আমাক লাগে গোটেই হেমিস্ফিয়াৰটোৰ কাৰণে তো তাৰ কাৰণে আমি কি কৰিম সকলোৱে জানো কি কৰিম ইন্টিগ্ৰেশন কৰিম তো therefore phi is equal to কি হ'ব ইন্টিগ্ৰেশন অফ d5 হল তো ইন্টিগ্ৰেশন অফ d5 এটা কৰিম that means কি হ'ব d5 ভ্যালু কিমান pi r square e sin 2 theta d theta হল এতিয়া এই ইন্টিগ্ৰেশনটোৰ কি কনস্ট্যান্ট আছে চোৱা pi constant radius of the hemisphere constant electric field constant তো কনস্ট্যান্ট বস্তুক আমি জানো ইন্টিগ্ৰেট কৰো বাহিৰত লৈ আহিলো sin 2 theta d theta তো লিমিটটো কিমান হ'ব চোৱা মানে মই কি কৰিম ইন টাৰ্মস অফ থিটা তাক মই কি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব থিটাৰ লিমিট কিমান হ'ব মই অলপ আগতে অকমান কৈছো হিন্স দিছো এই স্লাইসটো যদি মই আগলৈকে লৈ আহো তেনে এংগলটো কেনেকুৱা হ'ব এনেকুৱা হ'ব এংগল কিমান এই থিটাটো কিমান হ'ব 0 এনেকৈ লৈ গলে এংগলটো সৰি এনেকৈ স্লাইসটো লৈ গলে এংগলটো কিমান হ'ব 90 ডিগ্ৰী একদম সিম্পল কিমান হ'ব 0 ৰ পৰা 90 ডিগ্ৰী তাৰ কি হ'ব লিমিট হ'ব হয় না তে sin 2 থিটা ইন্টিগ্ৰেশনটো পাৰিম নে কৰিব অবভিয়াসলি কোন নোৱাৰিম আমি পাইছো কি হয় ইন্টিগ্ৰেশন অফ sin থিটা কিমান হয় ইন্টিগ্ৰেশন অফ sin থিটা মাইনাস অফ cos থিটা হয় কিন্তু এটা 2 থিটা আছে ন সেইকাৰণে 2 থিটা আহিব ডিভাইড বাই কি হ'ব 2 হ'ব ইন্টিগ্ৰেশন যাতে নাপাও হা হল এতিয়া cos 2 থিটা হয় না pi r square e cos 2 theta মানে কিমান থিটাৰ জাগাত 90 পুট কৰিম মানে কিমান হ'ব মাইনাস cos 180 দেন মাইনাস cos কিমান হ'ব 0 কিন্তু মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব cos 0 ডিভাইড বাই 2 হল তো pi r square e মাইনাস অফ cos 180 ভ্যালু কিমান -1 আগত মাইনাস আছে তো মাইনাস মাইনাস লাগি কিমান হৈ যাব সৰি এইটো মাইনাস নে প্লাস হ'ব হা মানন এবাৰ 90 পুট কৰিলে ঠিক -0 পুট কৰিলে আগত মাইনাস আছে মাইনাস কাৰণে প্লাস হ'ব আৰু এটা চোৱা নেক্সট ওয়ান cos of 180 মানে কি -1 আগত -1 আছে ইট মিন্স +1 হল cos 0 মানে +1 ডিভাইড বাই 2 মানে কিমান হল ভ্যালুটো pi r square e বুজি পালা pi r square e তো ফ্লাক্স মই কিমান পালো e into pi r square এতিয়া ইম্পৰ্টেন্ট পইণ্ট তোমালোকে নোট কৰা মই কি কম এটো ভালকে নোট কৰিবা এটা বেলেগ নিউমেৰিকেল কাৰণে কি হ'ব ইজি হ'ব জাস্ট এই তোমালোকে কনসেপ্টটো ইউজ কৰিবা তো ফ্লাক্স মানে মই কি পালো চোৱা ফ্লাক্স ইজ ইকুৱেল টু pi in ইলেক্ট্ৰিক ফিল্ড ইনটু pi r স্কয়াৰ এতিয়া এই যেটো pi r স্কয়াৰটো কি হৈ আছে এই হেমিস্ফিয়াৰটো কি হয় যদি মই হেমিস্ফিয়াৰটো পাৰপেন্ডিকুলাৰলি মই লাইট পেলাও চাবা এটো কি হয় তোমাৰ pi r স্কয়াৰ যদি তোমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডটো যেটো ডাইৰেকচনৰ পৰা আহিছে ঠিক আছে হেতু হলে হেতু মোৰ কি আছিল হেমিস্ফিয়াৰটো আছিল হয় না হেমিস্ফিয়াৰৰ এইটো ডাইৰেকচনত তোমাৰ কি আছিল ইলেক্ট্ৰিক ফিল্ড আহি আছে হয় না তো ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেন্ডিকুলাৰলি যেটো তোমাৰ এৰিয়া অফ প্ৰজেকচন হ'ব সেই বডিটোৰ হেতু তোমাৰ কি হয় এটো pi r স্কয়াৰ তেছৱা এৰিয়া অফ প্ৰজেকচন মানে কি বুজিবলৈ একদম সিম্পল যদি মই ইলেক্ট্ৰিক ফিল্ড যেনেকৈ আহিছে তেনেকুৱা ডাইৰেকচন যদি মই লাইট পেলাও ইয়াতে পোহৰ পেলাও
তো ইয়াৰ যিটো শ্বেডো পৰিব সেই শ্বেডোটো হৈছে তাৰ প্ৰজেকশ্যন ঠিক আছে মই তোমাক টৰ্চ এটা মাৰি মই বুজাবলৈ চেষ্টা কৰিম একদম সিম্পল হয় চাবা এইটো চোৱা দেখিছানে এইটো ইলেক্ট্ৰিক ফিল্ড এনেকৈ আহি আছে এইটো ডাইৰেকশ্যনত আছিল আৰু ইয়াৰ প্ৰজেকশ্যনটো কেনেকুৱা দেখা পাই আছা চাহটো ইয়াৰ যিটো শ্বেডো হয় শ্বেডোটো কেনেকুৱা দেখা পাই আছা চাৰ্কেল এটা দেখা পাই আছানে দেখা পাই আছা আৰু চাৰ্কেলৰ এৰিয়া কিমান হয় পাই আৰ স্কুৱেৰ যিটো আমি ইয়াতে পাইছোঁ ঠিক আছে তোমালোকে বুজি পাই আছা চোৱা এৰিয়া অফ প্ৰজেকশ্যন মানে কি হৈছে তাৰ কি যে তাৰ যিটো শ্বেডো পৰিব যিটো লাইট ইলেক্ট্ৰিক ফিল্ড যিটো হেৰি ডাইৰেকশ্যন আহিছে তাৰ পাৰপেণ্ডিকুলাৰলি যিটো তাৰ এৰিয়া শ্বেডো পৰিব সেইটো তোমাৰ কি হ'ব ইয়াৰ প্ৰজেকশ্যন হৈ আছে মানে এই ভেলুটো সেই প্ৰজেকশ্যনটো তোমাৰ এৰিয়াটো আহি আছে তো ফ্লাক্স আমি কি পালো phi is equal to electric field into area of projection perpendicular to the field বুজি পালা এই হেমিস্ফিয়াৰটো তোমালোকে শ্বেডোটো দেখাইছিলো কেনেকুৱা দেখা পাইছিল এটা সাৰ্কেল দেখা পাইছিল সাৰ্কেলৰ এৰিয়া কি হয় পাই আৰ স্কয়াৰ ঠিক আছে তো এইটো বুজি পালা তো তোমালোকে ডেৰিভেশ্যনটো মনত নাৰাখিলে কথা ডাইৰেক্ট নিউমেৰিকেল ইউজ কৰিব কাৰণ ডাইৰেক্টলি মনত ৰাখিবা যে কি ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেণ্ডিকুলাৰলি যিটো প্ৰজেকশ্যন হ'ব সেইটো তোমাৰ কি হ'ব তাৰ এই এৰিয়াটো ইলেক্ট্ৰিক ফিল্ডৰ মাল্টিপ্লাই কৰা তুমি কি পাই যাবা ফ্লাক্স পাই যাবা হল তো ক্লিয়াৰ হৈছে এইখিনি অলপ পোহৰ যে কম হৈছে চাগে ন লাইটটো অকমান প্ৰবলেম দি আছে হল আৰু বাহিৰৰ পৰা অলপ সাউণ্ড আহি আছে চাগে ন চৰাই তৰাৰ মাত আহি আছে তো আহিবই আৰু ঘৰত আছো যিহেতু তো নেক্সটটো এইটো এতিয়া মই ইউজ কৰি চাম এনেকুৱা নিয়ম বস্তু এই থিয়ৰিটো এইবাৰ তোমালোকক দিয়া আছে এনেকে এইবাৰ হেমিস্ফিয়াৰটো কেনেকৈ আছে এনেকৈ আছে আৰু ইলেক্ট্ৰিক ফিল্ড কেনেকৈ আছে এনেকৈ আহি আছে ঠিক আছে তো এইবাৰ কি হ'ব একে আগৰ দৰে তুমি কি কৰা আগৰ থিয়ৰিটো এপ্লাই কৰা যে প্ৰজেকশ্যন এৰিয়াটো ওলোৱা কাৰ পাৰপেণ্ডিকুলাৰ টু দা ইলেক্ট্ৰিক ফিল্ড এতিয়া এইটোৰ বস্তুত এইটো হেমিস্ফিয়াৰত যদি মই এনেকৈ কি কৰোঁ চোৱা এইটো এনেকৈ আছে ন লাইট এনেকৈ ইলেক্ট্ৰিক ফিল্ড গৈ আছে ধৰি লোৱা তুমি এনেকৈ লাইট আহি আছে যদি এনেকৈ ইয়াৰ লাইট আহি থাকে দেন তাৰ প্ৰজেকশ্যনটো কেনেকুৱা দেখা পাম তাৰ শ্বেডোটো কেনেকুৱা দেখা পাম আকৌ দেখাই দিছোঁ এবাৰ লগা হ'লে তোমালোকক টৰ্চটো মাৰি তো চোৱা ইয়াক যদি মই এনেকৈ চাওঁ এনেকৈ দেখা পাই আছা কি পাই আছা কি দেখা পাই আছা এটা কোৱাচোন কি দেখা পাই আছা এটা তোমালোকে হাফ চাৰ্কুলাৰ প্লেট এখন দেখা পাই আছানে দেখা পাই আছা তাত তুমি কি চাৰ্কেল দেখিছিলা আগৰটোত এনেকৈ দিলে কি দেখা পাওঁ চাৰ্কেল দেখা পাওঁ হয় এনেকৈ দিলে কি দেখা পাওঁ চাৰ্কেল দেখা পাওঁ বাট এনেকৈ দিলে কি দেখা পাওঁ মই এটা কি দেখা পাওঁ কোৱা এটা ছেমি চাৰ্কেল মই দেখা পাওঁ ঠিক আছে তো এইবাৰ এৰিয়াটো কিমান হ'ব চাৰ্কুলাৰ এৰিয়া ডিভাইড বাই 2 তো কিমান হ'ব এৰিয়া অফ প্ৰজেকশ্যন পাৰপেণ্ডিকুলাৰ টু দ্য ফিল্ড কিমান আহিব এইটোত চাৰ্কুলাৰ কাৰণে এৰিয়া পাই আৰ স্কয়াৰ তো কিমান হ'ব ডিভাইড বাই 2 হ'ব তো ডিয়াৰ ফৰ ফ্লাক্স আমি কি জানো ইলেক্ট্ৰিক ফিল্ড এণ্ড এৰিয়া কোনটো এৰিয়া পাৰপেণ্ডিকুলাৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব ফিল্ড এৰিয়া অফ প্ৰজেকশ্যন পাৰপেণ্ডিকুলাৰ টু দা ফিল্ড কিমান আহিব পাই আৰ স্কয়াৰ বাই 2 তো কোনটো আহিল অপশ্যন বি ঠিক আছে নেক্সট টু চাওঁ হাফ চিলিণ্ড্ৰিকেল চাৰ্ফেচ এইটোৰ কাৰণে কি হ'ব কোৱা হাফ চিলিণ্ড্ৰিকেল চাৰ্ফেচ মই গম পাইছোঁ ন ধৰি লৈছোঁ এইটো এটা বৰ কি আছে এইটো এটা মোৰ ধৰিলা বটল আছে ঠিক আছে বটলটো যদি মই মাজেৰে কাটি দিওঁ তো কি হ'ব এটা মই হাফ চিলিণ্ডাৰ পাম ঠিক আছে এই হাফ চিলিণ্ডাৰটোৰ শ্বেডোটো কেনেকুৱা হ'ব যদি চোৱা ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব যদি এৰিয়াখনৰ এনেকৈ পাৰপেণ্ডিকুলাৰলি সোমাই আছে ঠিক আছে এনেকৈ এৰিয়াৰ পাৰপেণ্ডিকুলাৰলি গৈ আছে হয়নে এনেকৈ তলমুৱাকৈ থৈছোঁ কাৰণে তলৰ পৰা দিছোঁ ইলেক্ট্ৰিক ফিল্ডটো হ'ল তো তেতিয়া কি হ'ব চোৱা ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেণ্ডিকুলাৰলি এইটোৰ যদি মই শ্বেডো উলিয়াওঁ কেনেকুৱা পাম নিজে ইমাজিন কৰা এবাৰ নিজে ইমাজিন কৰা কেনেকুৱা হ'ব এটা মই ৰেক্টেংগল পাম হয়নে তো ৰেক্টেংগুলাৰ এৰিয়া কিমান হ'ব ইয়াৰ মই কিমান দিয়া আছে ব্ৰেথ টু এ দিয়া আছে লেন্থ টু বি দিয়া আছে তো এইবাৰ ফাই আজিকালি কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড ইনটু এৰিয়া অফ প্ৰজেকশ্যন কাৰ কাৰণে কেনেকুৱা হ'ব লাগিব পাৰপেণ্ডিকুলাৰ টু ইলেক্ট্ৰিক ফিল্ড হয়নে তো কিমান আহিব এইটো ই ইনটু এ বি ঠিক আছে তো এনেকুৱা নিউমেৰিকেল আৰু কিবা কিবি পাবা তোমালোকে তো আজিলৈকে এইখিনিয়ে তো নেক্সট আকৌ চাওঁ আমি হ'ল তো থেংক ইউ